পাঞ্জাব নেশ্যনেল বেংকক কঠোৰ সক্ৰিয়নি আলফা স্বাধীনৰ মাটি দখল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে পাঞ্জাব নেশ্যনেল বেংক আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ সম্পাদক ঈশান অসম স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে আলফা স্বাধীনে কয় যে একবিংশ শতিকাৰ অসমৰ থলগিৰি জনগণৰ জাতি মাটি ভেটি হকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱ প্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখি গণশিল্পীলৈ পৰ্যবেক্ষিত হোৱা সদ্যপ্ৰায়ত সংগীত শিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ খদিয়াদেৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীৰ মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াদেৱে শিল্পীগৰাকীৰ স্মৃতি ৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ খদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে আনহাতে মনোজ চুতীয়াদেৱৰ অজ্ঞাতে তেখেতক অভিভাৱক সজাই তদানীন্তন পাঞ্জাব নেশ্যনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰবন্ধক অমিত ঝা আৰু তেখেতৰ সহযোগী আনন্দ ৰাছিয়াছুৱাই মনোজ চুতীয়াদেৱৰ নথিপত্ৰ জালিয়াতিৰে পাঞ্জাব নেশ্যনেল বেংকৰ পৰা 50 লাখ টকাৰ ঋণ লৈ সম্পত্তি অসমে দিছে এনে পৰিপ্ৰেক্ষিতত পাঞ্জাব নেশ্যনেল বেংক কৰ্তৃপক্ষই উক্ত মাটিখিনি দখল কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে এই নিৰ্দেশ অমান্য কৰা কোনো ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'বলৈ বাধ্য থাকিব News Desk Report, News 13.